নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। সকলো ফালে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পাইছে। পেট্ৰল আৰু ডিজেলৰ দাম ক্ৰমে ৩ টকাৰ পৰা আৰম্ভ কৰি যথেষ্ট পৰিমাণৰ বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। আৰু দামটো বৃদ্ধি পাইছে, পেট্ৰল ডিজেল পাবলৈও নাইকিয়া হৈছে। আমাৰ ইয়াত দুদিন হৈ গ'ল পেট্ৰল ডিজেল নাই, মানে তেল ডিপু বন্ধ আছে। আপোনালোকৰ তাত পেট্ৰল ডিজেল আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব। এতিয়া সেই সময়তে একাংশ নিউজ চেনেলে আকৌ চৰকাৰক প্ৰশ্ন কৰা বাদ দি এতিয়া কংগ্ৰেছক প্ৰশ্ন উত্থাপিত কৰিছে যে তোমালোকে যে ইমান বিজেপিৰ দিনত মূল্য বৃদ্ধি হৈছে বুলি চিঞৰি আছা, কিন্তু তোমালোকেওতো মূল্য বৃদ্ধি কৰোৱাইছিলা, সেইটো ক'ত যাব? আৰে ভাই, এতিয়া যিখন চৰকাৰ আছে তেওঁলোকক কুৱেশ্যন কৰা নাই। কংগ্ৰেছৰ দিনত আছিলে 60 টকা 70 টকা, এতিয়া একেচাতে পালেগে চেঞ্চুৰী পাৰ। গতিকে বৰ্তমানৰ চৰকাৰখনক কোনো নিউজ চেনেলেই প্ৰশ্ন নকৰে যে কিয় দাম বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ। তেওঁলোকে কম্পেয়াৰ কৰিছে কংগ্ৰেছৰ লগত যে কংগ্ৰেছৰ দিনত ইমান টকাৰ বৃদ্ধি হৈছিলে, কিন্তু বিজেপিৰ দিনত মাত্ৰ ইমান টকাহে বৃদ্ধি হৈছে। মানে আল্টিমেট নিউজ চেনেল আজিকালি আল্টিমেট ৰিপৰ্টাৰসকল মানিব লাগিব, চৰকাৰক প্ৰশ্ন কৰিবলৈ ভয় কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে এটা খবৰ ওলাই পৰিছে যে আমাৰ অসমৰ বেংকিং সেৱাত আকৌ এটা নতুন বেংক সংযুক্ত হ'ল বুলি খবৰ ওলাই পৰিছে। স্লাইচ নামেৰে নতুনকৈ এটা বেংক আৰম্ভ হৈছে আমাৰ অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ইয়াৰ শাখা অপেন কৰিছে বুলি খবৰ ওলাই পৰিছে। তো স্লাইচ আছিলে এক প্ৰকাৰ এটা অনলাইন পে'মেণ্ট বেংক আছিলে, এতিয়া তেওঁলোকৰ শাখা খুলিছে আমাৰ অসমত। প্ৰথমটো শাখা আৰম্ভ কৰিছে আৰু যিটো নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অপেনিং কৰিছে। ৰিচেণ্টলি স্লাইচ বেংক খুবেই পপুলাৰ হৈ পৰিছিলে, কাৰণ খুব কম ডকুমেণ্টেশ্যনতে স্লাইচে আমাক বেংকৰ একাউণ্ট খুলি দিয়ে, ছেভিংছ একাউণ্ট। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল জিৰ' বেলেঞ্চ একাউণ্ট তেওঁলোকে খুলি দিয়ে। একদম সহজ পদ্ধতিত বেংক একাউণ্ট খুলি দিয়ে স্লাইচৰ তৰফৰ পৰা। কিন্তু বহুলোকে ভয় কৰি আছিলে যে স্লাইচত বেংক খুলিম, হয় তেওঁলোকৰতো বেংকৰ ব্ৰাঞ্চসমূহ নাই, বাই চান্স যদি বেংকটো বন্ধ হৈ যায় তেতিয়া আমাৰ কি হ'ব? কিন্তু প্ৰথমটো বেংকৰ ব্ৰাঞ্চ অপেনিং কৰিলে আমাৰ অসমত, আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেই অপেনিং কৰিছে। বাকী খবৰকেইটা দিয়াৰ আগতে আপোনালোকে কওকচোন, আপোনালোকৰ ছেভিংছসমূহ ক'ত ৰাখে, FDত নে একাউণ্টত? যদি আপুনি FD বা একাউণ্টত ৰাখে তেনেহ'লে আপুনি এটা ডাঙৰ অপৰচুনিটি মিছ কৰি আছে। যিসকল মানুহৰ ট্ৰেডিঙৰ ওপৰত অকণমান হ'লেও নলেজ আছে তেওঁলোকে নিজৰ পইচাসমূহ ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে। বহুতো মানুহে ইনভেষ্ট কৰিম বুলি ভাবি থাকে, কিন্তু ক'ত ইনভেষ্ট কৰিব সেইটো ভাবি নাপায়। গতিকে সেইসকলক ক'ব বিচাৰোঁ তেওঁলোকে মাৰ্কেট উলফ এপ্লিকেশ্যনত ট্ৰেড কৰিব পাৰে। মাৰ্কেট উলফ হৈছে এটা সেবি ৰেজিষ্টাৰ্ড এপ্লিকেশ্যন, যিটো বৰ্তমান সময়ত বহুতেই পপুলাৰ হৈছে। কিন্তু কিয় বাৰু জানেনে? ইয়াতে আপোনালোকক একেবাৰে বিনামূলীয়াকৈ ৰিকমেণ্ডেশ্যন আগবঢ়াই আপোনালোকে ক'ত পইচা ইনভেষ্ট কৰিলে আপোনালোকৰ প্ৰফিট হ'ব। সেই বস্তুটোকে যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে, তেওঁলোকৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ফ'ল' ট্ৰেণ্ড অপশ্যনত ক্লিক কৰক। এওঁলোকে আপোনালোকক সেইবিলাক ট্ৰেড দেখুৱাব যিবিলাক ট্ৰেডৰ পৰা মানুহে প্ৰফিট কৰি আছে। মাত্ৰ এটা ক্লিকত আপোনালোকে পইচা ইনভেষ্ট কৰক আৰু প্ৰফিট বুক হোৱাৰ পাছত এক্সিট নাও অপশ্যনত ক্লিক কৰি প্ৰফিট বুক কৰক। সবচে ভাল কথাটো হৈ গ'ল আপোনালোকে ইয়াতে কম টকাৰ পৰা পইচা ইনভেষ্ট কৰিব পাৰে, আৰু লগতে তেওঁলোকৰ ইনবিল ষ্টপ লছ অপশ্যনে আপোনাক বেছি টকাৰ লোকচান হ'বলৈ নিদিয়ে। যেতিয়াই আপোনাৰ লোকচান দেখিব তেওঁলোকে ষ্টপ লছ লগাই দিব। আৰু এই গোটেই ফেচিলিটিবিলাক লাইফ টাইম আপোনালোকে 99 টকাতে লাভ কৰিব। ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কিছুমান মানুহেতো ডিচেম্বৰত এটা দিনত মাত্ৰ 8,000 টকালৈকে প্ৰফিট বুক কৰিছে, আৰু এজনেতো এটা মাহত প্ৰায় 70,000 টকালৈকে প্ৰফিট বুক কৰিছে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, ইয়াত কিন্তু লছো হয়, কেৱল প্ৰফিটেই নহয়। এই এপছটোৰ প্ৰায় 2 মিলিয়ন ডাউনলোড আছে, আৰু আপুনি যদি ভালদৰে ট্ৰেড কৰে লাইফটো সিকিউৰ কৰিব পাৰে। ইয়াৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনত দিয়া আছে, এতিয়াই যাওক ডাউনলোড কৰক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত আৰম্ভ হৈ গ'ল এতিয়া উচ্ছেদ অভিযান। তো যোৱাকালি বৰ ধামাকা বৰষুণ দি আছিলে, বৰষুণৰ মাজতে যোৱাকালি অসম প্ৰশাসনৰ তৰফৰ পৰা আমিন গাঁৱত উচ্ছেদ অভিযান চলিলে বুলি খবৰ ওলাই পৰিছে। একাংশ মহিলাই কৈছে আমি 40 বছৰ ধৰি এই ঠাইডোখৰত আছোঁ, 40 বছৰ ধৰি এই মাটিখিনিত আমি গৰু পুহি আছোঁ, কিন্তু এতিয়া চৰকাৰে
কাঢ়ি ল'ব বিচাৰিছে প্ৰকৃতাৰ্থত সেই মাটিবিলাক চৰকাৰৰ মাটিয়েই হয় কিন্তু সেই মাটিবিলাকত মানুহবিলাকে বহি আছিলে কিন্তু এবছৰ দুবছৰ নহয় প্ৰায় 30 বছৰ 40 বছৰ 50 বছৰ কোনোবাই 100 বছৰ পুৰণা মানে এনেকৈ বহি আছিলে তেওঁলোকক এতিয়া চৰকাৰে সেই স্থানসমূহৰ পৰা উচ্ছেদ কৰিছে এটা তেওঁলোক হাবাথুৰি খাই মৰিছে যে আমি জাম গ'ল এতিয়া যিসকল অসমীয়া মানুহ আছে তেওঁলোকে হাঁহি আছে ভালেই হৈছে মিয়াবিলাকক উচ্ছেদ চলাইছে চিন্তা নকৰিব আপোনালোকেও যদি চৰকাৰী মাটিত বহি আছে আপোনালোককো উচ্ছেদ কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীৰ পৰা নলবাৰীত এতিয়া ফুটপাতত যিসকলে দোকান দি আছে তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ ওলাই পৰিছে আপুনিও বাৰু এই ভিডিঅ'টো নলবাৰীৰ পৰা চাই আছে নেকি কমেন্ট সেকশনত জনাবচোন যিসকল লোকে নলবাৰীৰ ফুটপাতত দোকান দিয়ে যি দোকানী নহওক কিয় চপ্পলৰ দোকানেই হওক কাপোৰৰ দোকানেই হওক ফাষ্টফুডৰ দোকানেই হওক চব্জিৰ দোকানেই হওক যি দোকানী নহওক নলবাৰীৰ যি ডিষ্ট্ৰিক্টত যিসকল লোকে ফুটপাতত দোকান দিয়ে তেওঁলোকৰ দোকান এতিয়া অতৰাব লাগিব কাৰণ নলবাৰী ডিষ্ট্ৰিক্টত হোৱা যান-জঁটৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা এই সিদ্ধান্ত লৈছে 16 তাৰিখৰ তেওঁলোকে 16 তাৰিখৰ দিনাখন জাননী তেওঁলোকক প্ৰেৰণ কৰা হৈছে আৰু সেই মৰ্মে কিছু সময় দিছে সেই সময় অনুসৰি তেওঁলোকে যদি ফুটপাতৰ পৰা আঁতৰি নিদিয়ে তেনেহলে তেওঁলোকক উচ্ছেদ চলাব বুলি জনাইছে তেওঁলোকৰ সকলোবিলাক বস্তু জব্দ কৰিব আমাৰ ইয়াতো কৰিছে বাৰু নকৰা নহয় কিন্তু কৰিছিলে আকৌ এতিয়া লাহে লাহে বহিছে শুনা পাইছো আকৌ তেনেকৈ উচ্ছেদ চলাব তো চলিয়ে থাকিব বহি থাকিব চলি থাকিব বহি থাকিব মোৰ মতে চৰকাৰে কিবা এটা বিকল্প ব্যৱস্থা কৰি দিব লাগে তাৰ পাছত সেইবিলাক ধান্দা কৰিব লাগে কাৰণ কিমান মানুহ তাতে সংস্থাপিত হৈ আছে তেওঁলোকক তাৰ পৰা উঠাই দিয়াৰ পাছত তেওঁলোকে কি কৰি খাব ভাবকচোন এবাৰ আগবাইছৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিজ ৰাজ্য গুজৰাটৰ পৰা গুজৰাটত বিৰাটে এটা ভয়ানক কাণ্ড সংঘটিত হৈছে মাত্ৰ 2000 টকাৰ বাবদ নিজৰ পত্নী আৰু কন্যাক ঘৰৰ মালিকৰ হাতত সমজাই দিলে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি ৰুম ভাড়া আছিলে 2000 টকা দেউতাকে ৰুম ভাড়া দিব নোৱাৰে 2000 টকা যাৰ কাৰণে মালিকক নিজৰ পত্নী আৰু কন্যাক দি দিছিলে যাৰ ফলত নেকি মালিকে 2000 টকা উসুল কৰিবৰ কাৰণে দীৰ্ঘদিন ধৰি পত্নী আৰু কন্যাৰ সৈতে অপকৰ্ম কৰি আহিছিলে অৱশেষত মহিলাগৰাকী আৰু কন্যাই সেই দুখ কষ্ট সহ্য কৰিব নোৱাৰি প্ৰশাসনক জনালে আৰু প্ৰশাসনে এতিয়া ঘৰৰ মালিক আৰু লগতে দেউতাকক এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে মানে নিজৰ দেউতাকে কন্যা আৰু পত্নীক দুয়োগৰাকীকে দি দিছিলে ঘৰৰ মালিকৰ হাতত যে মই পইচা দিব নোৱাৰো ইহঁতৰ লগত কি কৰ 2000 টকা তই উঠাই ল চাচোন বাৰু কি যে মেন্টেলিটিৰ মানুহ আগবাইছৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰিসেন্টলি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে এটা বহুলোকে ভাল পাব বহুলোকে বেয়া পাব মই ইয়াতে মোৰ পাৰ্সোনেল অপিনিয়ন নজনাও কিন্তু আপোনালোকক জনাই থওঁ সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কি প্ৰথমটো হৈ গ'ল 15 এতিয়াৰে পৰা আমাৰ অসম চৰকাৰে 6 মাহলৈকে চৰকাৰী গাড়ী ক্ৰয় নকৰে তাৰ লগতে যিমানবিলাক মন্ত্ৰী এমএলএ আছে সকলোৰে এতিয়া কনভয় কমিব বুলি জনাইছে তাৰ লগতে অফিচিয়েল কামত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেহে অফিচিয়েল কামকাজবিলাক হ'ব কিছুদিনলৈকে নন ষ্টপ নহয় লগতে যিবিলাক নেকি ওল্ড কাৰ আছে সেইবিলাক বন্ধ কৰিব আৰু লগতে কোনোবাই যদি পুৰণা গাড়ীৰ পৰিৱৰ্তে নতুন গাড়ী ভাড়াত ল'ব বিচাৰে মানে যিসকল আপোনাৰ মন্ত্ৰী এমএলএ আছে তো তেওঁলোকে ইলেক্ট্ৰিক ভেহিকেলহে ল'ব পাৰিব লগতে নো ফৰেন ট্ৰেভেল ফৰেনলৈ ট্ৰেভেল কৰিব নোৱাৰিব আগন্তুক 6 মাহৰ কাৰণে এই নিয়মসমূহ পালন কৰা হৈছে লগতে 20% ফিউল কনজাম্পচন কমাব বুলি জনাইছে চৰকাৰী বিষয়বস্তুত আৰু লগতে বাহিৰা ৰাজ্যৰ পৰা কোনো বস্তু ইম্পৰ্ট কৰা নহয় বাহিৰা ৰাজ্য নহয় বাহিৰা দেশৰ পৰা কোনো একো বস্তু ইম্পৰ্ট কৰা নহব এনেকুৱাকৈ প্ৰায় 7টাকৈ নিয়ম তেওঁলোকে বান্ধি দিছে মন্ত্ৰী এমএলএ সকলৰ মাজত কিছুমানে ভাল পাব পাৰে কিছুমানে বেয়া পাব পাৰে তো মন্ত্ৰী এমএলএ বিলাকৰ কথাটো ইয়াতে মই মোৰ নিজৰ পাৰ্সোনেল অপিনিয়ন নিদো আপোনালোকলৈ আগবঢ়ালো আপোনালোকে যি ক'ব বিচাৰে কমেন্ট বক্স খোলা থাকে কৈ যাব পাৰে আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত বৰ্তমান সময়ত যিবিলাক ফিউল পোৱা যায় যিবিলাক পেট্ৰল আৰু ডিজেল পোৱা যায় পেট্ৰল ডিজেল বিলাকত ইথানল মিক্স কৰা হয়
1 লিটাৰ পেট্ৰলত প্ৰায় 20% ইথনল মিক্স কৰা হয়, মানে প্ৰাকৃতিক ইন্ধন মিক্স কৰা হয় আমাৰ ভাৰতত পোৱা বৰ্তমান পেট্ৰল আৰু ডিজেলসমূহত। আৰু আমাৰ যিবিলাক নেকি ইঞ্জিন আছে, ইঞ্জিনসমূহো ইথনলৰ দ্বাৰা চলিব পৰাকৈ প্ৰস্তুত কৰিছে, কিন্তু 100% ইথনলৰ দ্বাৰা চলিব পৰা ইঞ্জিন এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত নাই। কিন্তু ভাৰত চৰকাৰৰ ফালৰ পৰা প্লেনিং কৰি আছে যাতে পেট্ৰল আৰু ডিজেলক ইথানলে ৰিপ্লেচ কৰিব পাৰে। এতিয়া খবৰ ওলাই পৰিছে টাটা কোম্পানীৰ তৰফৰ পৰা প্ৰথমটো ইথানল ইঞ্জিন প্ৰস্তুত কৰিছে আৰু প্ৰথমখন গাড়ী 100% ইথানলৰ দ্বাৰা চলিত প্ৰথমখন গাড়ী তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে আৰু সেইখন হৈছে টাটা পাঞ্চ। টাটা পাঞ্চৰ তেওঁলোকে নতুন এটা ভেৰিয়েণ্ট 100% ইথানলৰ দ্বাৰা চালিত এটা ভেৰিয়েণ্ট উলিয়াব বুলি জনাইছে। 100% ইথানলৰ দ্বাৰা চলিব, পেট্ৰল ডিজেলৰ দ্বাৰা নহয়। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা। আপুনি বাৰু এই ভিডিঅ'টো ডিব্ৰুগড়ৰ পৰা চাই আছে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। যোৱাকালি আপোনালোকৰ তাতে মক ডিল হৈছিলে নেকি বাৰু? কমেণ্ট ছেকশ্যনত জনাবচোন। মানে সন্ধিয়া পৰত সম্পূৰ্ণৰূপে কাৰেণ্ট কাটি দিছিলে, চাইৰেন বাজি উঠিছিলে, এনেকুৱা হৈছিলে নেকি বাৰু? কমেণ্ট ছেকশ্যনত জনাব। যদি ডিব্ৰুগড়ৰ বা ভিডিঅ'টো চাই আছে, নিশ্চয়কৈ আপোনালোকৰ তাত হৈছিলে। এতিয়া অকল ডিব্ৰুগড়ৰে নহয়, ডিব্ৰুগড়ৰ লগতে অসমৰ প্ৰত্যেকডোখৰ ঠাইতে মক ডিল কৰোৱা হ'ব, কাৰণ যুদ্ধৰ সময় আহি আছে। কাৰণ এতিয়া তৃতীয় বিশ্বযুদ্ধ হ'বগৈও পাৰে। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ মানে হাম নকটা হৈছে। তো তাৰ ফলত ভাৰতো কেতিয়াবা কিবা কাৰণত যোগ দিব লগা হ'ব পাৰে। সেইবাবে ভাৰতে আগতীয়াকৈ প্ৰস্তুতি চলাই আছে। কেনেবাকৈ যদি যুদ্ধ বিগ্ৰহৰ পৰিস্থিতি হয় আৰু এনেধৰণৰ যদি চাইৰেন বাজি উঠে বা মক ড্ৰিল কাৰ্যসূচী হাতত লয়, তেতিয়া আমি কি কৰিব লাগিব সেই বস্তুটো জানিবৰ কাৰণে এই মক ড্ৰিলবিলাক কৰোৱাই আছে বিভিন্ন স্থানে স্থানে। গতিকে এবাৰ যদি মক ড্ৰিল হৈ গ'ল, তাৰ পাছত কেতিয়াবা যদি হঠাতে আপোনালোকে চাইৰেন বাজি উঠা শুনা পায়, আন্ধাৰ হৈ যোৱা গম পায়, একদম লৰালৰিকৈ ঘৰলৈ যাব, হয়তো আপোনালোকৰ বাবে বিপদ আহিবও পাৰে। সেইকাৰণে তেনেকুৱা ধৰণৰ কৰিব পাৰে। আগবাইছিয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষৰ নিবনুৱাসকলক লৈ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে কৈছে যে নিবনুৱাসকল পঁইতাচোৰাৰ দৰে। নিবনুৱাসকল, তেখেতে কৈছে যে নিবনুৱাসকলে কৰ্মসংস্থাপন নাপাই পৰজীৱী হৈ পৰে। তাৰে কিছু হৈ পৰে মিডিয়া, কিছুৱে চলায় সামাজিক মাধ্যমত আৰু আন কিছুমান হৈ পৰে RTI কৰ্মী। তাৰ পাছতে সকলোকে আক্ৰমণ কৰাত নামি পৰে সেইসকল। এই কথা কৈছে সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে। তেখেতে কৈছে যিসকল নিবনুৱাসকলৰ হাতত যিহেতু পইচা পাতি নাথাকে, তেওঁলোকে কি কৰে, আজিকালি সকলোৰে হাতত মোবাইলটো থাকে। মোবাইল থকাৰ লগে লগে কোনোবাই কি কৰে, কোনো এটা বিশেষ কামৰ তথ্য উলিয়াই ফাদিল কৰে তথ্য যে আমাৰ এই ৰাস্তাটোৰ কাম আহিছিলে 1 লাখ টকা, তেওঁলোকে খৰচা কৰিছে 20,000 টকা, 80,000 টকা ক'ত গ'ল, মাৰি দিলে 80,000 টকা। এইটো হৈছে মানে তেখেতে RTI কৰ্মীৰ সৈতে মানে তুলনা কৰিছে। কিছুমান আকৌ কি হয় বুলি কৈছে, মিডিয়া পাৰ্চন হয় বুলি কৈছে। ক'ৰবাত কিবা এটা দেখিলে কেমেৰাটো লৈ গ'ল, ৰেকৰ্ড কৰিলে, ভিডিঅ' আপলোড কৰিলে, তেখেতলোকক মিডিয়া পাৰ্চনৰ সৈতে তুলনা কৰিছে। নিবনুৱাসকলক ইনডাইৰেক্টলি মানে আল্টিমেটলি ক'বলৈ গ'লে পঁইতাচোৰাৰ সৈতে তুলনা কৰিছে আমাৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে। তো সেইকাৰণে আপুনি যদি নিবনুৱা, তেনেহ'লে কিবা এটা কাম কাজ কৰক। এতিয়া সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশেও আপোনালোকক মানে টানা মাৰিবলৈ লৈছে। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে। আমাৰ ভাৰতবৰ্ষত পেট্ৰল ডিজেলৰ সংকট হ'ব পাৰে বুলি এটা বিৰাট ডাঙৰ খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি শীঘ্ৰেই দেশত হ'ব পাৰে তেলৰ সংকট। মাত্ৰ 18 দিনৰ বাবেহে খাৰুৱা তেল মজুত আছে ভাৰতত। দেশত মজুত থকা খাৰুৱা তেল হ্ৰাস পালে 15%লৈ। প্ৰত্যাহ্বানমূলক দিনলৈ সাজু হ'ব লাগিব এতিয়া আমি সকলোৱে। আমাৰ ভাৰতবৰ্ষত পেট্ৰল ডিজেল খাৰুৱা তেলৰ মাত্ৰা কমি গৈছে বুলি খবৰ ওলাই পৰিছে। মাত্ৰ 15 দিনৰ কাৰণেহে খাৰুৱা তেল মজুত আছে আমাৰ ভাৰতৰ হাতত। 15%লৈ হ্ৰাস পাইছে খাৰুৱা তেল। গতিকে কি হ'বগৈ নাজানো আৰু, সঁচাকৈ কিন্তু আমাৰ ইয়াত দুদিন পাছে তেল নাইকিয়া হয় ডিপুবিলাকত। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে নিটৰ এক্সামৰ ওপৰত। নিটৰ পুনৰ এক্সাম পতা হ'ব। আপোনালোক সকলোৱেতো জানে, নিটৰ পেপাৰ লিক হোৱাৰ পাছতেই ঘোষণা কৰিছে নিটৰ এক্সাম পুনৰবাৰ অনুষ্ঠিত কৰা হ'ব। ল'ৰা ছোৱালীসকলে আকৌ এবাৰ প্ৰিপেৰেশ্যন চলাব লাগে। নিটৰ এক্সামক লৈ এটা ডাঙৰ সিদ্ধান্ত লৈছে, এটা ডাঙৰ ঘোষণা কৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা। ঘোষণা কৰিছে নিট আৰু UG 2026ৰ পুনৰ পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীৰ পৰা কোনো ধৰণৰ মাচুল লোৱা নহ'ব। শিক্ষাৰ্থীয়ে ঘূৰাই পাব বাতিল কৰা পৰীক্ষাৰ মাচুল। পৰীক্ষা বাতিল হোৱাৰ দিনাই NTA মাচুল ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে। 15 মিনিট বৃদ্ধি কৰা হৈছে পৰীক্ষাৰ সময়সীমা।
পূৰ্বৰ 2 বজাৰ পৰা 5 বজালৈ পৰীক্ষাৰ পৰিৱৰ্তে এতিয়া দুপৰীয়া 2 বজাৰ পৰা 5:15 চলিব পৰীক্ষা। পৰীক্ষাৰ বাবে পছন্দ চহৰ নিৰ্বাচন কৰিবৰ বাবে শিক্ষাৰ্থীয়ে এসপ্তাহৰ সময় লাভ কৰিব। 14 জুনত দিয়া হ'ব এডমিট কাৰ্ড, 21 জুনত অনুষ্ঠিত হ'ব পৰীক্ষা। মানে নিটৰ এক্সাম নিটৰ পেপাৰ যিহেতু লিক হোৱাৰ পাছতে পূৰ্বৰ তুলনাত এইবাৰ অকণমান ঢিলা কৰি দিছে কিছুমান নিয়ম মানে সেই বুলি আৰু সেই তালে ঘড়ী কিবা কিবি লৈ যাব নোৱাৰিব। নিটৰ এক্সাম বিৰাট কঠোৰ হয়। কাণফুলি, আপোনাৰ মংগলসূত্ৰ, ঘড়ী, অধিক জেপ থকা মানে পেণ্ট একোৱে পিন্ধি যাব নিদিয়ে। আপোনাৰ হাত দীঘল চাৰ্ট বহুত ষ্ট্ৰিক্ট। গতিকতে সেইবিলাকতো থাকিবই, কিন্তু তাৰ লগতে কিছুমান আগতীয়াকৈ নিয়ম মানে অকণমান হালকা কৰি দিছে। আগৈছে ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে শ্যামকানু মহন্তৰ ওপৰত। শ্যামকানু মহন্তৰ জামিন শুনানি যোৱাকালি সম্পন্ন হ'ল বুলি খবৰ ওলাই পৰিছে। এতিয়া ভয় হৈছে শ্যামকানু মহন্তই জামিন পাই যাব নেকি বুলি। খবৰ লোৱা অনুসৰি 22 মে'ত হ'ব পৰৱৰ্তী শুনানি। ন্যায়াধীশ মিতালী ঠাকুৰৰ বিচাৰপীঠত চলিল শুনানি। আৰক্ষীক তদন্তৰ সবিশেষ দাখিলৰ নিৰ্দেশনা প্ৰদান কৰিছে। চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ। এতিয়া নাজানো আৰু তেখেতে জামিন পাব যেনহে লাগিছে। প্ৰথমটো শুনানি হৈ গ'ল, পৰৱৰ্তী শুনানি হ'ব, তাৰ পাছত সিদ্ধান্ত হ'ব যে শ্যামকানু মহন্তই জামিন পাব নে নাপাব। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে 20 মে' তাৰিখৰ দিনাখন গোটেই ভাৰতবৰ্ষতে বোলে ফাৰ্মাচীসমূহ বন্ধ থাকিব বুলি খবৰ ওলাই পৰিছে। আমাৰ ভাৰতবৰ্ষৰ অল ইণ্ডিয়া ফাৰ্মাচী সন্থাই 20 মে' তাৰিখৰ দিনাখন ভাৰতত ফাৰ্মাচী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল বৰ্তমান সময়ত অনলাইনতো ফাৰ্মাচীৰ দৰৱসমূহ পোৱা যায়। এনেকুৱা বহুতো পুঁজিপতি আছে যিসকল লোকে অনলাইনত এতিয়া ঔষধ ৰেহাই মূল্যত বিক্ৰী কৰে। এতিয়া আপুনি যদি কোনো এটা বস্তু দোকানত যদি 100 টকাত পায়, অনলাইনত যদি 70 টকাত পায়, তেতিয়া আপুনি ক'ৰ পৰা কিনিব? অনলাইনত নে অফলাইনত? নিশ্চয়কৈ আপুনি অনলাইনতে কিনিব, কাৰণ তাত আপুনি 30 টকা কমত পাই আছে। তো যাৰ ফলত নেকি এতিয়া ডাঙৰ যিবিলাক নেকি সৰু সুৰা দোকানী আছে তেওঁলোকৰ লোকচান হৈছে, আৰু সেইবাবে তেওঁলোকে সিদ্ধান্ত লৈছে 20 মে' তাৰিখৰ দিনাখন ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। আগৈছে ইয়াৰ পাছৰ খবৰটোৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে IPLৰ ওপৰত। খবৰ লোৱা অনুসৰি মুম্বাই ইণ্ডিয়ানছ টীমৰ যিজন বেটিং প্ৰশিক্ষক আছে, বেটিং প্ৰশিক্ষকজনে মুম্বাই ইণ্ডিয়ানছ আৰু পাঞ্জাৱ কিংছৰ খেল চলি থকাৰ মাজতে 4th এম্পায়াৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিলে, যাৰ ফলত নেকি এতিয়া BCCIয়ে মুম্বাই ইণ্ডিয়ানছক 15% জৰিমনা দিলে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি পাঞ্জাৱ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেল চলি থকাৰ অৱস্থাত 4ৰ্থ আম্পায়াৰজনৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈছিল মুম্বাই ইণ্ডিয়ানছৰ বেটিং প্ৰশিক্ষক, যাৰ ফলত নেকি এতিয়া BCCIয়ে 15% জৰিমনা দিছে মুম্বাই ইণ্ডিয়ানছৰ বেটিং প্ৰশিক্ষকজনক। BCCI এতিয়া বিৰাট ষ্ট্ৰিক্ট হৈছে, অকণমান খেলি মেলি পালেই মুঠতে ফাইন লগাই দিয়ে। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে গোটেই দেশতে বৰ্তমান সময়ত পেট্ৰল আৰু ডিজেলৰ দামটো বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। সেই সময়তে সকলো নিমাত আছে, কিন্তু তামিলনাডুৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে ইয়াৰ বিৰোধিতা কৰিছে আৰু তেখেতে কৈছে যে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। 5খন ৰাজ্যৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে চৰকাৰৰ এনে সিদ্ধান্ত চিন্তনীয়। ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়ী কিন্তু লাভজনক। বিজয় থালাপতিয়ে বিৰোধিতা কৰা প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পোৱা গৈছে পেট্ৰল আৰু ডিজেলৰ। মানে আমিবিলাকে বিৰোধিতা কৰি থকাতকৈ ডাঙৰ মানুহবিলাকে যেতিয়া ইয়াৰ অপ'জ কৰিব ন, তেতিয়া কথাটো অকণমান বেলেগ হৈ পৰে। তো প্ৰথমবাৰৰ কাৰণে বিজয় থালাপতিক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পালোঁ। ভিডিঅ'টোৰ একেবাৰে শেষত আকৌ এবাৰ মাৰ্কেট উলফৰ বিষয়ে আপোনালোকক জনাব বিচাৰোঁ। মাৰ্কেট উলফ হৈছে এনে এটা ট্ৰেডিং প্লেটফৰ্ম যিটোক নেকি এতিয়ালৈকে 2 মিলিয়ন মানুহে ব্যৱহাৰ কৰিছে। মাৰ্কেট উলফ আপোনালোকে এণ্ড্ৰইড আৰু iOS দুয়োটাৰ বাবে উপলব্ধ আছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত লিংক দিয়া আছে। এতিয়াই যাওক, ডাউনলোড কৰক আৰু আপোনালোকৰ ট্ৰেডিং জাৰ্নি আৰম্ভ কৰক। তো বন্ধুসকল, বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।